মায়াবিনী গানটো কৰাৰ পিছত মানে কি সেইদিনা মই গানটো কৰিছোঁ ৰাতি, তেতিয়া অলমষ্ট ৰাতি পুৱাইছে আৰু তাৰপিছত ৰিজুৱে মোক কৈ আছে গানটো লিখি দিবৰ কাৰণে তাৰপিছত মই লিখিলোঁ গানটো কিবা এটা লিখি পেলাই তাৰপিছত ৰিজুক দিলোঁ। ৰিজুৱে পেণ্টৰ পকেটত ভৰাই থ'লে, পেণ্টটো ধুই দিলে। সেইটো চিনেমাখনত দেখুৱাই হৈছে। তো 4 দিনমান পিছত ৰিজুৰ লগত আকৌ লগ হ'লোঁ। তাৰপিছত ৰিজুক ক'লোঁ বোলো সেই গানটো ক'ত, সেইদিনা যে লিখি দিছিলোঁ। ৰিজুৱে ক'লে পেণ্টটো ধুই দিলে নহয়। ঘৰত খবৰ ল'লে, এতিয়া পেণ্টটো ধুই দিয়াৰ পিছততো সেইটো আৰু গান ক'ত হৈ থাকিব। এইটো ডাইলগ এটাও আছে, জুবিন গাৰ্গে খাই লিখিলে, ৰিজুৱে খাই ধুই দিলে। তাৰপিছত মই বোলো আকৌ লিখিব লাগিব আৰু এটা গান দুবাৰ লিখিবলৈ মই বিৰাট টান পাওঁ মানে, যেনেকৈ এখন পেইণ্টিং দুবাৰ আঁকিবলৈ দিগদাৰ হৈ যায়। তথাপি মই বোলো লিখিবতো লাগিবই, কাৰণ মায়াবিনী ৰাতি বুকুত দেখা পালোঁ তোমাৰ ছবি। সেই প্ৰথম 4টা লাইন মোৰ মনত আছিলে, আকৌ আৰম্ভ কৰি দিলোঁ। আৰম্ভ কৰি তাৰপিছত পিছৰখিনি লিখিলোঁ, লিখি পেলাই তাৰপিছত ডাব চাব কৰি আৰু তেনেকৈ জন্ম হ'ল গানটো আকৌ। কিন্তু পিছৰবাৰ চাগে বেছি ভালহে হ'ল লিখাটো হয়তো। এতিয়া প্ৰথম কি লিখিছিলোঁ মোৰ মনত নাই কিন্তু।